নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজি আমি আলোচনা কৰিম নাম্বাৰ সিস্টেম। নাম্বাৰ সিস্টেমৰ আজি হৈছে ক্লাছ 3। ইতিমধ্যে এই চেনেলত নাম্বাৰ সিস্টেমৰ দুটা ভিডিঅ' আলোচনা কৰিছো। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ চাব পাৰিব, কিয়নো এই টপিকটোৰ পৰা ডিএলএড প্ৰিলিমিনাৰী টেষ্ট, বিএড, সি টেট, অসম টেট, জিটি, পিজিটি, এডিআৰই মানে যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত ই অতি প্ৰয়োজনীয়। সেইকাৰণে আপোনালোকে পাৰিলে লিখি ল'ব আৰু মনত ৰাখিব। লগতে ডিএলএড প্ৰিলিমিনাৰী টেষ্টত এই সংখ্যাৰ স্থানীয় মান আৰু সংখ্যাৰ নিজা মানৰ পৰা যি প্ৰশ্ন আহিছিল সেই প্ৰশ্ন ইনক্লুড কৰিছো, আপোনালোকে নিজেই উত্তৰ দিব পাৰিব। এতিয়া আহিছো সংখ্যাৰ স্থানীয় মান, যাক ইংৰাজীত প্লেচ ভেলু বুলি কোৱা হয়। এই সংখ্যাৰ স্থানীয় মান উলিয়াবৰ কাৰণে যিটো সংখ্যাৰ স্থানীয় মান উলিয়াব দিয়ে, মানে প্ৰশ্নত যি এটা সংখ্যা দি ক'ব যে এই সংখ্যাটোৰ স্থানীয় মান কি উলিওৱা, তেন্তে সেই সংখ্যাটো কোনটো ঘৰত আছে তাক প্ৰথমতে চাব লাগিব। তাৰপিছত সেই সংখ্যাটো লিখি লৈ, যিটো সংখ্যা প্ৰশ্নত উল্লেখ কৰা থাকিব সেই সংখ্যাটো প্ৰথমতে লিখি ল'ব লাগিব। লিখি লৈ সংখ্যাটোৰ পিছত থকা গোটেইকেইটা সংখ্যাক 0 বনাই দিব লাগে, নাইবা এইটো হৈছে প্ৰথম ট্ৰিক, 0 বনাই দিব লাগে। নাইবা যিটো ঘৰত সেই সংখ্যাটো থাকে সেই ঘৰটোৰে সেই সংখ্যাটোক পূৰণ কৰিব লাগে। যেনে আমি যে সৰুৰ পৰা পঢ়ি আহিছো একক, দশক, শতক, হাজাৰ, 10,000 বা 1 অযুত, 1 লাখ, 10 লাখ বা 1 নিযুত, 1 কোটি, 10 কোটি ইত্যাদি। আপোনালোকে কি বুজিলে? যদি কয় যিকোনো এটা সংখ্যা লৈছো 3, 5, 6, 7, যদি কয় 3 নহয় 5ৰ স্থানীয় মান কিমান, তেতিয়া তলত 5 লিখি বাকি দুটা 6ৰ তলত 0, 7ৰ তলত 0 লিখিলে কি হ'ব? আমি ডাইৰেক্ট পালো 5ৰ স্থানীয় মান হৈছে 500, কিয়নো আমি 0 বনাই দিছো। নাইবা যদি কোৱা হয় 2, 3, 2, 7 আৰু 9, যদি কোৱা হয় 3ৰ স্থানীয় মান কিমান, তেনেহ'লে কি কৰিম আমি? তেনেহ'লে 3 লিখি বাকি যি 2, 7 আৰু 9 আছে 0, 0 আৰু 0, আমি কি পাম? 3, 2, 7 আৰু 9 এই সংখ্যাটোৰ স্থানীয় মান হৈছে কি? 3000। 3ৰ স্থানীয় মান 3000, কিয়নো আমি 3 লিখি পিছত আমি কি কৰিছো? 0 বহাই দিছো। নাইবা আপোনালোকে কি কৰিব পৰীক্ষাত, যদি এইটো টান পায় তেনেহ'লে ইয়াত কোৱা হৈছে যদি 0 বনাই আপোনালোকে দিব টান পায় তেনেহ'লে কি কৰিব? যিটো ঘৰত সংখ্যাটো থাকে সেই ঘৰটোৰে সেই সংখ্যাটোক কি কৰিব লাগে? পূৰণ কৰিব লাগে। ইয়াত এটা উদাহৰণ দিছো, যেনে 5, 4, 2, 1। যদি কোৱা হয় 4ৰ প্লেচ ভেলু কিমান, তেনেহ'লে 4 ক'ত আছে? একক, দশক, শতক, 100 ঘৰত আছে। গতিকে 4 আৰু 100 পূৰণ কৰিলে কি হ'ব? 4 পূৰণ 100, 400। কিন্তু আপোনালোকে কি কৰিব? এই যিটো 0 বনাই দিব লাগে এইটো হৈছে আটাইতকৈ সহজ। যেনে ইয়াত প্ৰশ্ন উদাহৰণ হিচাপে দিছো 9, 1, 4, 5, 5, 0। এই সংখ্যাটোৰ 4ৰ প্লেচ ভেলু স্থানীয় মান কিমান? অলপ আগতে আলোচনা কৰিলো, আপোনালোকে এইখিনি এবাৰ চালেই পাব। 91450 সংখ্যাটো এই সংখ্যাটোৰ পৰা 4ৰ স্থানীয় মান উলিয়াবলৈ হ'লে প্ৰথমতে 4 লিখিব। ইয়াত
4 লিখা হৈছে তাৰপিছত 4 আছে কত হাজাৰৰ ঘৰত 4 কত আছে হাজাৰৰ ঘৰত আপোনালোকে নিশ্চয় চাইছে 4 হাজাৰৰ ঘৰত তাৰপিছত এটা কি কৰিব লাগিব 4 পিছত যিকিটা সংখ্যা আছে গোটেইকিটা সংখ্যাক 0 বনাই আপোনালোকে দিব 4 তাৰপিছত 5ৰ তলত 0 আৰু 5ৰ তলত 0 আৰু 0 তলতে 0 হ'ব গতিকে তাৰপিছত 0 বনাই দিয়াৰ পিছত আমি পাম 4000 আৰু এটো হৈছে কি 9145550 4 এই শূন্য সংখ্যা কেইটাৰ 4 প্লেস ভ্যালু হৈছে কি 4000 যদি কয় একৰ প্লেস ভ্যালু কিমান যদি কি হ'ব 1000 এই 2000 আৰু সেই যে অলপ আগতে কলো শূন্যৰে পূৰণ কৰিব লাগে অথবা হাজাৰৰ ঘৰত থকা 4 1000 এৰে মানে 1000 এৰে পূৰণ কৰি দিলে আমি কি পাম 4000 ৰ মানে কি 9145550 সংখ্যা কেইটাৰ আমি যি 4 আছে সেই 4 ৰ প্লেস ভ্যালু কি পাম 4 পূৰণ 1000 সমান সমান কি হ'ব 4000 এটো হৈছে দুটা ট্ৰিক আপোনালোকে যেটো ভাল লাগে সেটো কৰিব তাৰ পিছত নিজা মান মানে ফেস ভ্যালু নিজা মান মানে কি সংখ্যাটো যত থাকে সেইটো মান মানে ফেস ভ্যালু সংখ্যাটো যি স্থানতেই নাথাকক কিয় আৰু যতেই নাথাকক কিয় সেইটোৱে হৈছে সংখ্যাটোৰ নিজা ভ্যালু বা নিজা মান সেই আগৰ সংখ্যাটোৱে 9145550 সংখ্যাটোত 4 ৰ ফেস ভ্যালু কি যদি কোৱা হয় 4 ফেস ভ্যালু হৈছে 4 যদি কোৱা হয় 9 ৰ ফেস ভ্যালু কিমান মানে কি 9 ৰ ফেস ভ্যালু হৈছে 9 যদি আৰু কোৱা হয় 3154 এই সংখ্যাটোৰ 4 ৰ ফেস ভ্যালু কিমান 4 হ'ব একৰ ফেস ভ্যালু কিমান একে হ'ব মানে ই যতে নাথাকক কিয় যত আছে সেইটোৱে তাৰ নিজা মান এতিয়া আছো স্থানীয় মানৰ যোগ আৰু বিয়োগ কোন সংখ্যাৰ স্থানীয় মানক মানে প্লেস ভ্যালু যোগ কৰিবলৈ হলে যেটো সংখ্যাৰ স্থানীয় মান মানে প্লেস ভ্যালু যোগ কৰিব দিয়ে সেই সংখ্যাটো লিখি তাৰ পিছত যিমানটা সংখ্যা থাকে সেই কেইটা সংখ্যাক 0 বনাই লব লাগে অলপ আগতে কলোৱে নাইবা যেটো ঘৰত থাকে সেই ঘৰটোৰে সেই সংখ্যাটোক পূৰণ কৰিব লাগে তেতিয়া আমি কি কৰিম অতি সহজতে যোগ কৰিব পাৰিম এখিনি প্ৰথমতে আলোচনা কৰিছো কেৱল আমি যোগৰ ক্ষেত্ৰত বহাই দিলে হল যেনে 5252 সংখ্যাটোৰ 5ৰ স্থানীয় মান এই স্থানীয় মানক যোগ কৰা ইয়াত আপোনালোকে নিশ্চয় চাইছে দুটা আছে 5 এটা সংখ্যা দুটা 5 আছে 5252 আমি যদি চাও 5252 এই সংখ্যাটোৰ 5ৰ স্থানীয় মানক যোগ কৰিবলৈ হলে প্ৰথমে হাজাৰৰ ঘৰত থকা এই যেটো হাজাৰৰ ঘৰত 5 আছে হাজাৰৰ ঘৰত থকা 5ৰ পিছত 3টা শূন্য বহুৱাই লব লাগিব মানে এই যেটো 5 আছে 5ৰ তলত মানে 5ৰ পিছত মানে কি যি এটা মানে সংখ্যা আছে 252 কি কৰিব লাগিব শূন্য বহাই দিব লাগিব কি পাম 5000 প্ৰথমতে হাজাৰৰ ঘৰত থকা 5ৰ পিছত 3টা শূন্য বহুৱাই লৈ তাৰ পিছত আপোনালোকে চাইছে ইয়াত আৰু এটা 5 আছে দহকৰ ঘৰত সেই 5ৰ পিছত এটা শূন্য বহুৱাই লব লাগিব তেতিয়া কি হ'ব অতি সহজতে আমি যোগ কৰিব পাৰিম যেনে ইয়াত দেখুৱাই দিয়া হৈছে উদাহৰণ দিছো 5252 এটা 5ৰ প্লেস ভ্যালু হৈছে 5000 আৰু দহকৰ ঘৰত থকা 5ৰ প্লেস ভ্যালু হৈছে কি 50 এতিয়া যদি আমি যোগ কৰিব লাগে 5000 যোগ 50 5050 নাইবা অন্য ধৰণে
যিটো ঘৰত আছে সেই সংখ্যাটোৰে যদি পূৰণ কৰা হয় তেতিয়া পাম আমি কি 5000 মানে 5 আছে কত হাজাৰৰ ঘৰত গতিকে 5 আৰু 1000 পূৰণ কৰিলে কি হ'ব 5000 এইখিনি হৈছে যোগ কৰাৰ নিয়ম আপোনালোকে যেতিয়া সিটেৰ পৰীক্ষা দিব ডিএলএড পাস কৰি তেতিয়া এই টপিকটোৰ পৰা বহুত বাৰ প্ৰশ্ন আহিছে মানে প্ৰতিবাৰে দুটা তিনিটাকৈ প্ৰশ্ন আহে মানে কমন পাবই অন্য উপায়েৰে সেই মানে পূৰণ কৰা 5252 সংখ্যাটো এই সংখ্যাটোৰ প্ৰথমটো 5 আছে হাজাৰৰ ঘৰত আৰু দ্বিতীয়টো 5 আছে কত দহকৰ ঘৰত গতিকে 1000 ইনটু 5 সমান সমান কি হ'ব 5000 আৰু পিছৰ যি দহক আছে সেই দহক কত আছে 5ৰ মানে দহকৰ স্থানত আছে 5 গতিকে এই মানে কি 10 আৰু 5 পূৰণ কৰিলে কি হ'ব 50 হ'ব গতিকে 5000 যোগ 50 সমান সমান 5050 অৰ্থাৎ 5252 সংখ্যাটোৰ 5ৰ স্থানীয় মানৰ যোগফল কিমান 5050 তাৰপিছত 5252 সংখ্যাটোৰ 5ৰ স্থানীয় মানক বিয়োগ কৰা এতিয়া আহিছো বিয়োগ আপোনালোকে যেতিয়া ডিএল পৰীক্ষা দিব এটা যোগ কৰিব দিব পাৰে নাইবা বিয়োগ কৰাৰো আহিব পাৰে পূৰণ আহিব পাৰে আৰু দশমিক যি আমাৰ দশমিক সংখ্যা আছে এই দশমিক সংখ্যাৰ যোগ প্লেস ভ্যালু যোগ বিয়োগ কৰিব আহিব পাৰে গতিকে এইখিনিও ইয়াত ইনক্লুড কৰা হৈছে একে সংখ্যা 5252 সংখ্যাটোৰ 5ৰ স্থানীয় মানক বিয়োগ কৰিবলৈ হলে প্ৰথমতে হাজাৰৰ ঘৰত থকা 5ৰ পিছত 3টা শূন্য বহুৱাই লৈ তাৰ পিছত দহকৰ ঘৰত থকা 5ৰ পিছত এটা মানে যেহেতু দহক আছে যেনে 5 5ৰ 5 2 কি হ'ব 5 2 তলত 0 মানে সেই সংখ্যাটোৰ পিছত যিমান সংখ্যা আছে কি কৰিব লাগিব 0 বহুৱাই মানে 0 বহুৱাই ল'ব লাগিব তেতিয়া আমি কি পাম আগৰ দৰে 5000 আৰু 50 এইখিনি আৰু নকওঁ ইয়াৰ পৰা যদি বিয়োগ কৰি দিয়া হয় এতিয়া 5000 পৰা 50 বিয়োগ কৰিলে কি হ'ব 4950 এইখিনি আছিল আমাৰ প্লেস ভ্যালু আৰু ফেস ভ্যালুৰ যোগ আৰু বিয়োগ এতিয়া আহিছো সেই অন্য উপায়টো এইটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যি ঘৰত আছে সেই ঘৰত আমি পূৰণ কৰি দিলে 5000 পাম আৰু তাৰ পৰা বিয়োগ কৰিলে কি পাম মানে এইখিনি একেদৰে উলিয়াই লৈ কেৱল বিয়োগ কৰি দিল হল তাত আছিল যোগ ইয়াত হৈছে বিয়োগ প্ৰশ্ন 86421 সংখ্যাটোৰ প্লেস ভ্যালু 6 আৰু ফেস ভ্যালু 4 যোগ কৰা এতিয়া একেলগে যোগ কৰিব লাগিব আমি যদি চাও 6 আছে কত 6 আছে হাজাৰৰ ঘৰত তাহলে কি হ'ব 6 4 2 1 প্ৰথমে 6 লিখিম পিছত 4 আছে কি আছে 80 0 0 0 কি হ'ব 6000 আৰু ফেস ভ্যালু 4 ফেস ভ্যালু মানে কি নিজা মান 4 4 কত আছে 4 ইয়াত আছে 4 যতই নাথাকক এককৰ ঘৰত দহকৰ ঘৰত হাজাৰ লাখ যি ঘৰতে আছে সি সদায় সেই স্থানতে আছে সেই সংখ্যাটো মানে নিজেই হয় 4 যদি হাজাৰ ঘৰত থাকে তথাপি 4 হ'ব লাখৰ ঘৰত থাকিলেও 4 হ'ব মানে ই হৈছে তাৰ নিজা মান যত আছে আছে গতিকে আমি কি পালো 6000 আৰু 4 যদি আমি যোগ কৰো তেতিয়া কি পাম 6004 আৰু বিয়োগ কৰিলে কি পাম 5996 এতিয়া আহিছো আমাৰ যি দশমিক সংখ্যা আছে এই দশমিক সংখ্যাৰ স্থানীয় মান আৰু নিজা মান প্লেস ভ্যালু এন্ড ফেস ভ্যালু অফ ডেসিমেল নাম্বার দশমিকৰ পিছত আপোনালোকে মনত ৰাখিব দশমিকৰ পিছত প্ৰথম স্থানত বহা সংখ্যাৰ প্লেস ভ্যালু হৈছে 10/1 তৃতীয় স্থানত বহা সংখ্যাৰ প্লেস ভ্যালু হৈছে 100/1 আৰু তৃতীয় স্থানত বহা সংখ্যাৰ প্লেস ভ্যালু হৈছে 1000/1
এইখিনি আপোনালোকে নিশ্চয় দেখা পাইছে 0.1.001 মানে ইয়াক কি কোৱা হয় এন্ড 100 আৰু 1000 এটা আহিছো দশমিক সংখ্যাৰ প্লেস ভ্যালু আৰু ফেস ভ্যালুৰ যোগ আৰু বিয়োগ অলপ আগতে কৈছিলো যে আমি দশমিক সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ যিমান আছে কৰিম এইখিনি হৈছে দশমিক সংখ্যা মানে ডেসিমেল নম্বৰ মানে নাম্বাৰ এই দশমিক সংখ্যাৰ প্লেস ভ্যালু আৰু ফেস ভ্যালু যোগ আৰু বিয়োগ কৰিবৰ কাৰণে আমি যেটা যোগ আৰু বিয়োগ কৰিম তাৰ কাৰণে দশমিকৰ তলত দশমিক দিব লাগে এটো যদি দশমিক তলে তলে দশমিক দিব লাগিব তাৰ পিছত দশমিকৰ আগত যদি একো না থাকে ওপৰত যি কেইটা সংখ্যা আছে সেই কেইটাই 0 দিব লাগে মানে এটা সংখ্যা ইয়াৰ পিছত যদি 0 না থাকে আগত 0 বহাই দিব লাগিব আৰু পিছত যেনেকৈ আছে তেনেকৈ দিব লাগিব তাৰ পিছত দশমিকৰ ঠাইত যেনেকৈ দশমিক আছে তেনেকৈ দশমিকটো দিব লাগিব যেনে 85.57 সংখ্যাটোৰ পাছৰ প্লেস ভ্যালু আৰু 64.36 সংখ্যাটোৰ 6ৰ প্লেস ভ্যালু যোগ আৰু বিয়োগ মানে একেলগে কৰিব দিছে আপোনালোকে কেনেকৈ কৰিব নিশ্চয় ইয়াত দেখিব পাইছে 85.57 585 দশমিকটো আপোনালোকে বাদ দিয়ক 85 পাছৰ প্লেস ভ্যালু কিমান কত আছে এককৰ স্থানত গতিকে কি হ'ব পাছৰ যি এটো কেৱল দশমিকৰ আগৰ কি হ'ব 5 আৰু দশমিকৰ যি পিছত 5 আছে কি হ'ব দশমিক 5 গতিকে এই দুটা যোগ কৰিলে কি হ'ব 5.50 মানে 5 টকা 50 পইচা আৰু যদি বিয়োগ কৰা হয় তাহলে কি হ'ব 4 টকা 50 পইচা ঠিক সেইদৰে 64.36 সংখ্যাটোৰ 6ৰ প্লেস ভ্যালু যোগ আৰু বিয়োগ কৰা আমি যদি চাও ইয়াত কি আছে 6 কত আছে প্ৰথম 6 কত আছে দশকৰ স্থানত গতিকে কি হ'ব 6 মানে যদি আমি কি কৰো পূৰণ কৰো কি হ'ব 6 গুণ 60 আৰু এইটো 6 কত আছে দশমিকৰ পিছত সেইকাৰণে ই কত বহিছে দশমিকৰ পিছত যেনেকৈ দশমিক আছে তেনেকৈ কি হৈছে তলতলৈ আহিছে এই দুটা যদি যোগ কৰা হয় যোগ কৰিলে কি পাম যোগ কৰিলে পাম 60.12 আৰু বিয়োগ কৰিলে কি পাম 59.94 এটো পয়েন্ট হ'ব এতিয়া আহিছো প্ৰশ্ন 105921 সংখ্যাটোৰ পাছৰ স্থানীয় মান কিমান ডিএলএড প্ৰি-এন্ট্ৰি টেষ্ট 2016 চনত আহিছিল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে 5 আছে কত হাজাৰৰ ঘৰত 1000 ৰে পূৰণ কৰি দিলে বা 0 তিনিটা 0 বহাই দিলে কি হ'ব 5000 উত্তৰ তাৰ পিছত রাইট দা ফলোইং নাম্বার ইন প্লেস ভ্যালু টেবল আপোনালোকে এইখিনি কমেন্ট কৰি জনাব কি হ'ব বৰষুণ আহিছে ফাইন্ড আউট দা প্লেস ভ্যালু অফ দা ফলোইং ডেসিমেল নাম্বার 543.284275.198 এইকেইটা আপোনালোকে কমেন্ট কৰি জনাব যদি মানে কমেন্ট কৰি আপোনালোকে জনায় তেনেহলে গম পাম যে আপোনালোকে এই ক্লাছটোৰ পৰা নিশ্চয় উপকৃত হৈছে ৰাইট দা প্লেস ভ্যালু অফ 8 and 5 from the number 58972 write the place value of the underline that underline to uthi gise underline digit of the following number that underline kori disu 3 8 6 আৰু 3 এই কেইটাৰ আপোনালোকে
প্লেচ ভেলু কি হয় কমেন্ট কৰি জনাব। তাৰপিছত এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ যি প্লেচ ভেলু আৰু ফেচ ভেলু যোগ বিয়োগ তাৰপিছত কেনেকৈ ব্যৱহাৰ হয়। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। যদি আপোনালোকে চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DLED প্ৰিলিমিনাৰী টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তালৈও শ্বেয়াৰ কৰি দিব, কিয়নো অনাগত দিনত গণিত, ইংৰাজী, অসমীয়া তাৰপিছত সমাজ বিজ্ঞান, বিজ্ঞান সকলো বিষয়ৰ যিখিনি গুৰুত্বপূৰ্ণ টপিক আছে আলোচনা কৰিম। বিশেষকৈ অনাগত দিনত অসমীয়া পেডাগজি আৰু অসমীয়া গ্ৰামাৰৰ যিখিনি মানে বাকী আছে সেইখিনি বিশেষকৈ গুৰুত্ব দিম, কিয়নো প্ৰায় 70% কমপ্লিট হৈছে অসমীয়া বিষয়ৰ আৰু 4টামান টপিক আছে। এই সপ্তাহৰ ভিতৰত অসমীয়া শেষ কৰি পিছত ইংৰাজী, গণিত যিখিনি আছে আলোচনা কৰিম। আৰু অহাকাইলৈ লসাগু আৰু গসাগু তাৰপিছত আমাৰ যি সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতি, সংখ্যা লিখাৰ আন্তৰ্জাতিক পদ্ধতি এই টপিকসমূহ আলোচনা কৰিম। গতিকে শেষত জয় অসম।